Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আমি আজি আৰম্ভ কৰিম ক্লাছ 12ৰ ফিজিক্সৰ ফাৰ্ষ্ট চেপ্টাৰ ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ড। তো এইটো এটা খুবেই ইম্পৰ্টেণ্ট টপিক হয়, ইন্ট্ৰডাকশ্যনৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট হয়। তো ইয়াতে আমি কি পঢ়িম? এই ইউনিটটোত আমি পঢ়িম ইলেক্ট্ৰিক ফ'ৰ্চ কি হয়, ইলেক্ট্ৰিক ফিল্ডৰ কথা আমি শিকিম ভালদৰে। চ' আমি ইয়াতে ইলেক্ট্ৰিক চাৰ্জেৰে আৰম্ভ কৰিম, তাৰপিছত কনজাৰ্ভেশ্যন অফ চাৰ্জ কি হয় তাৰে ওপৰত আমি শিকিম। নেক্সট কুলম্বছ ল, এটা বহুতেই ইম্পৰ্টেণ্ট ল এটা আছে। যদি গ্ৰেভিটেশ্যনেল ল বুজি পাইছে ক্লাছ 11ত তেনেহ'লে কুলম্বছ লটো বুজিবলৈ ইমান ডিফিকাল্ট নহ'ব। দেন আছে আমাৰ ইলেক্ট্ৰিক ফিল্ড আৰু ইলেক্ট্ৰিক ফিল্ড লাইন্স, দেন ইলেক্ট্ৰিক ফিল্ড ডিউ টু পইণ্ট চাৰ্জেছ, নেক্সট ইলেক্ট্ৰিক ডাইপলছ, টৰ্ক অন এ ডাইপল ইন এন ইলেক্ট্ৰিক এক্সটাৰ্নেল ফিল্ড, তাৰপিছত কণ্টিনিউৱাছ চাৰ্জ ডিষ্ট্ৰিবিউশ্যন, গছেছ ল এটা খুবেই ইণ্টাৰেষ্টিং ল হয়, গছেছ ল, দেন এপ্লিকেশ্যন অফ গছ ল। তো এই গোটেইখিনি আমি কভাৰ কৰিম আমাৰ চেপ্টাৰ নম্বৰ 1 ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ডছ চেপ্টাৰটোত। তো আজি যিহেতু আমাৰ ফাৰ্ষ্ট ছেশ্যন, আৰম্ভণি ছেশ্যন হয়, তো আমি কি কৰিম, আমি ফাৰ্ষ্ট টপিকটোৰে আৰম্ভ কৰিম যোনটো হৈছে আমাৰ ইলেক্ট্ৰিক চাৰ্জ। তো আমাৰ ফাৰ্ষ্ট টপিকটোৰ নাম হৈছে ট্ৰাইবো ইলেক্ট্ৰিক এফেক্ট এণ্ড চাৰ্জ। ট্ৰাইবো ইলেক্ট্ৰিক এফেক্ট কি হয় তাকে আমি বুজিবলৈ চেষ্টা কৰিম। তো যিহেতু এইটো হৈছে এটা ভিডিঅ' ছেশ্যন, প্ৰথমতে আমি ভিডিঅ'টো চাম আৰু ষ্টেপ বাই ষ্টেপ শিকিবলৈ আমি চেষ্টা কৰিম। চ' লেট আছ বিগিন। I'm guessing that you've had the experience of rubbing a balloon against your hair, and then when you take the balloon away from your hair sticks up. And if you haven't had that experience, you might think about trying to lead a more rich and fun life. But I'm guessing most of y'all have done that. And you've had a sense that it had something to do with the balloon or your hair somehow exchanging charge, or now one's going to be more positive or negative than the other, and so now they are somehow attracted. And তো একচুৱেলি কি হৈ আছে, এইটো এক্সাম্পল কোনোবাই যদি ট্ৰাই কৰিছা ভাল কথা, যদি ট্ৰাই কৰা নাই বা কেতিয়াও কৰা নাই ট্ৰাই কৰি চাব পাৰা। কি কৰিবা, বেলুন এটা লাগিব আৰু এই বেলুনটো আমি নিজৰ মূৰত ঘঁহিব লাগিব। বাট ইয়াতে এটা বস্তু ধ্যান ৰাখিব লাগিব, এইটো যে আমাৰ চুলিত কোনো তেল থাকিব নালাগিব, শুকান চুলি হ'ব লাগিব, পানীও থাকিব নালাগে, একেবাৰে শুকান চুলি আৰু কোনো তেল থাকিব নালাগিব। যদি এই বেলুনটো ফুলাই লোৱাৰ পিছত বেলুনটোৰ যদি আমি আমাৰ মূৰত যদি অলপ ঘঁহি দিয়াৰ পিছত লাহেকৈ যদি আমি বেলুনটো ওপৰলৈ উঠাই দিওঁ, আমি দেখা পাম যে আমাৰ চুলিখিনি এনেকৈ এট্ৰেক্ট কৰি আছে, এই বেলুনৰ লগত কানেক্ট হ'বলৈ চেষ্টা কৰিছে। তো ইয়াতে একচুৱেলি কি হৈছে, আমাৰ ইয়াতে চাৰ্জ কিছুমান উৎপন্ন হৈছে, চাৰ্জ জেনেৰেট হৈছে। And if you are thinking of those things, you are generally right. What you just experienced after you rubbed the balloon on your head and then your hair is now attracted to the balloon, that's actually called the triboelectric effect. Let me write that down. তো ইয়াতে জেনেৰেলি এই প্ৰচেছটো যোনটো হৈছে, যেতিয়া আমি ৰাব কৰি দিয়াৰ লগে লগে কি হৈছে, আমাৰ এই শুকান চুলিত ফ্ৰিকশ্যনৰ কাৰণে এটা চাৰ্জ জেনেৰেট হৈছে। এই চাৰ্জ জেনেৰেট হোৱাটোতো হৈছে, তো হোৱাৰ পিছতো কি হৈছে, ইয়াতে দেখাই গৈছে এট্ৰেকশ্যন হৈছে, ই বেলুনৰ ফালে যাব বিচাৰিছে, সেইকাৰণে এট্ৰেকশ্যন হোৱাৰ কাৰণে আমাৰ চুলিখিনি এনেকৈ আৰু হেৰি হৈ গৈছে, স্প্ৰেড আউট হৈ গৈছে। এই প্ৰচেছটোকে কোৱা হয় ট্ৰাইবো ইলেক্ট্ৰিক এফেক্ট। তো আমি ইয়াতে নোট কৰি লওঁ, ট্ৰাইবো ইলেক্ট্ৰিক ELECTRIC electric effect, triboelectric effect. Triboelectric effect. And human beings have been observing this for a long, long time. It wasn't necessarily with balloons at birthday parties or whatever. It's with other things. They rub a silk cloth on a piece of glass, and then they'll see that there's some type of attraction, or they might see that if they do that enough, one of the objects might discharge when it touches another object. People have observed things like lightning, where it looks like there's some type of a buildup and some type of a potential, and then all of a sudden it discharges, and you have this lightning and then this thunder, blast, a sound that happens to it. So this is something. এই এফেক্টটো একচুৱেলি অকল বেলুনৰ লগতে নহয়, এনেকৈ বহুত কেছতে দেখা পোৱা যায়। ইভেন আমি বেলুন নকৰি পেলাই চবতকৈ বেষ্ট এক্সাম্পল হৈছে আমি কি কৰিব পাৰোঁ, শুকান চুলিতে এগেইন আমি যদি এটা হেৰি লৈ লওঁ, এইটো কোম্ব এটা লৈ লওঁ, ঠিক আছে, ফণি। তো ফণি লৈ পেলাই যদি আমি মূৰত ঘঁহোঁ, ভালদৰে ঘঁহোঁ, আৰু তাৰপিছত সেই ফণিটো যদি আমি সৰু সৰু কাগজৰ টুকুৰা আমি ফালি ল'ব পাৰোঁ, একদম সৰু সৰু টুকুৰা কাগজৰ লৈ পেলাই এই আমাৰ যোনটো ফণিটো হয়,
ফণীটো প্ৰথমতে ঘঁহি ল'ম, ঘঁহি লোৱাৰ পিছত ইয়াৰ ওচৰলৈ যদি আনি যাম, আমি দেখা পাম যে এইবোৰ জাপ মাৰিব ধৰিব, জাপ মাৰি পেলাই ইয়াৰ এই ফণীটোৰ লগত কানেক্ট হৈ যাব, এনেকৈ এট্ৰেক্ট হৈ যাব, যেনেকৈ চুম্বকৰ নিচিনা। ঠিক তেনেকৈ যদি তোমাৰ ফণী নাথাকে তেনেহ'লে ইভেন কলমৰ লগতো কৰি চাব পাৰা। তো আই থিংক বহুতে কৰি চাইছে স্কুলত থাকোঁতে, এইটো বহুতেই কমন হয়। তো এই বস্তুটোকো এটা ট্ৰাইব ইলেক্ট্ৰিক এফেক্ট বুলি কয়। ইভেন বৰষুণ দিয়াৰ আগতে কি হয়, হঠাতেতো এনেকুৱা নহয় কি বিজুলী আহি যায়। প্ৰথমতে কি হ'ব, প্ৰথমতে স্কাইটো একদম নৰ্মেল থাকিব, তাৰপিছত বতাহৰ কাৰণে আমাৰ ক্লাউডছবোৰ ওচৰে ওচৰে আহিব, ক্লাউডছবোৰ অহাৰ পিছত ইয়াতে ঘঁহনি হ'ব, তাতে ইয়াতে কি হ'ব, চাৰ্জবোৰ অলপ অলপকৈ একুমুলেট হৈ যাব, আৰু অলপ দেৰিৰ পিছত যেতিয়া পূৰা ভালদৰে চাৰ্জবোৰ একুমুলেট হৈ যাব, তাৰপিছত কি আহিব, আমাৰ এনেকুৱা লাইটনিং আহিব। ঠিক আছে, এইটোও এটা ট্ৰাইব ইলেক্ট্ৰিক এফেক্টতে পৰি যায়। That humans have observed for a long time, and scientists, or people with I guess you could say a scientific mind, have been trying to understand it for a long time and trying to come up for a framework for what exactly is happening. Well, lucky for us, we now have a framework for it that explains it quite well, and that framework for what is going on with this triboelectric effect is the framework around charge. তো এই বস্তুটো একচুৱেলি এইবোৰ যিমানবোৰ আমি এফেক্টৰ কথা ক'লোঁ, কিয়নো এট্ৰেকশ্যন কৰে, লাইটনিং কিলো, এইবোৰ বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ এক্সাম্পল আছে। আৰু এক্সাম্পলটো চাইণ্টিষ্টবোৰে একচুৱেলি আজিয়ে নহয়, বহুত বছৰ আগৰ পৰাই চাই আহিছে, অবজাৰ্ভ কৰিছে আৰু এক্সপ্লেইন কৰিবলৈ চেষ্টা কৰিছিল। তো বহুতে নিজৰ থিয়ৰী দিছিল, ভালদৰে এক্সপ্লেইন কোনোবাই কৰিব পৰা নাছিলে, বাট ষ্টিল এনেকৈ কৰি এতিয়া আমাৰ হাতত এটা ভাল থিয়ৰী আছে, যোনটোৱে এই এফেক্টটোক ভালদৰে আমি এক্সপ্লেইন কৰিব পাৰোঁ। একচুৱেলি এই গোটেই আমি এক্সপ্লেনেশ্যনটো যোৱাৰ আগতে আমি এটা কথা জানিব লাগিব। মই এটা ৱৰ্ড ইয়াতে পাৰ্টিকুলাৰলি ইউজ কৰিছোঁ, সেই ৱৰ্ডটো হৈছে চাৰ্জ। ইয়াতে চাৰ্জ বুলি কয় এটা ৱৰ্ড এটা ইউজ কৰা হৈছে। এই গোটেইটোৰ মানে কথা পাতিবলৈ হ'লে আমি এই বস্তুটো অলপ বুজিব লাগিব, কিনো বস্তু চাৰ্জ মানেনো কি কৈ আছে ইয়াতে। Is the framework that we now have around charge. And this tells us, this way of looking at the world says, look, there are some things that just have a property called charge. Some things have a positive charge. Some things have a positive charge, and it's somewhat an arbitrary name. We just happen to call it positive. And some things have what we say is an opposite charge, or a negative charge. A negative charge. We could have called this the magenta charge and this the green charge. We could have called this the hippopotamus charge and this the ostrich charge. And we could have said that hippopotami, I believe, plural for hippopotamus, they're always attracted to ostriches, but they always repel other hippopotami, and likewise, the like charges repel or like hippo. Well, you get the general idea. But I'll stick. তো ইয়াতে চাৰ্জ এইখিনি আমি যিহেতু ষ্টাডি কৰিম, এইটো চাৰ্জ হৈছে এটা ধৰণৰ প্ৰপাৰ্টি। এই প্ৰপাৰ্টিটো বহুত অবজেক্টছৰ থাকে, আমাৰ হিউমেন বিংছ, আমাৰ মানুহৰ থাকে এই প্ৰপাৰ্টি, এনিমেলছত থাকে এই প্ৰপাৰ্টি। অকল এনিমেল জীয়াই থকা বস্তুৱে নহয়, গছৰ গছটোতো জীয়াই থকা হয়, তো গছৰো থাকে। আৰু ইভেন নন লিভিং টিংছ যদি লওঁ, যেনেকৈ এই ফণীৰ কেছটো লওঁ, ফণী ল'লোঁ, কলম ল'লোঁ, প্লাষ্টিক ল'লোঁ, ফাউণ্টেইন পেন ল'লোঁ, যিয়ে লওঁ, চব কেছতে এটা ইম্পৰ্টেণ্ট প্ৰপাৰ্টি থাকে, যোনটোক আমি সেই চাৰ্জ বুলি কওঁ। এই প্ৰপাৰ্টিটো আকৌ দুই ধৰণৰ থাকে, এটা থাকে পজিটিভ প্লাছ, যোনটোৰে কওঁ আমি এনেকৈ চিম্পলি কি কওঁ, এটা চাৰ্কুল এটা আঁকিলোঁ, চাৰ্কুলৰ ভিতৰত আমি প্লাছ চাইনটো দি দিওঁ, আৰু আনটো হ'ব ইয়াৰ একজেক্টলি অপজিট, তাৰমানে ইয়াৰ যোনটো বিহেভিয়াৰ হ'ব তাৰ একজেক্টলি অপজিট বিহেভিয়াৰটো হ'ব এই মাইনাছৰ। তো এইটো হৈ গ'ল আমাৰ পজিটিভ চাৰ্জ, এইটো হৈ গ'ল আমাৰ নেগেটিভ চাৰ্জ। তো আমি কেতিয়াবা শ্বৰ্ট ফৰ্মত এনেকৈ লিখোঁ পজিটিভ প্লাছ ভি ই, মানে পজিটিভটোকে আমি শ্বৰ্ট ফৰ্মত প্লাছ ভি ই ক'লোঁ, পজিটিভ চাৰ্জ, আৰু আনটো হ'ব যোনটো মাইনাছৰ আমি কওঁ, এইটো হৈ যাব আমাৰ নেগেটিভ চাৰ্জ, নেগেটিভ চাৰ্জ। ঠিক আছে, তো আৰু এটা কথা, তো পজিটিভ চাৰ্জ, নেগেটিভ চাৰ্জ এইবোৰ বিভিন্ন ধৰণৰ এক্সপেৰিমেণ্ট কৰি পেলাই, যোনটো আমি অলপ পিছত আমি কথা পাতিম ভালদৰে। এই ইয়াতে কিছুমান এই প্ৰপাৰ্টিটো এনেকুৱা ধৰণৰ হয়, যদি আমি পজিটিভ চাৰ্জ আৰু পজিটিভ চাৰ্জ একেলগে লৈ আনো, তেনেহ'লে ক'ব ইটোৱে সিটোক ঠেলা মাৰিব, যোনটোক আমি ৰিপালশ্যন বুলি কওঁ। আৰু যদি চিমিলাৰলি আমি যদি নেগেটিভ আৰু নেগেটিভ চাৰ্জক লৈ আনো, এই ওচৰত ৰাখিবলৈ চেষ্টা কৰোঁ, এটা নেগেটিভক যদি এনেকৈ ওচৰত ৰাখিবলৈ চেষ্টা কৰোঁ, কি হ'ব, জেনেৰেলি ৰিপেল হৈ যাব। ৰিপেল মানে ইয়াক ঠেলা মাৰিব অপজিট ছাইডে, আকৌ এই মাইনাছটো ইয়াক ঠেলা মাৰিব অপজিট ছাইডে, আৰু ইহঁতে কি হৈ যাব, অলপ দেৰিৰ পিছত দূৰলৈ গুচি যাব। চিমিলাৰলি প্লাছৰ জেগাটো দেখা পায়, বাট দেখা গৈছে যে যদি প্লাছ আৰু মাইনাছ আমি ওচৰত ৰাখি দিওঁ, তেনেহ'লে কি হয়, ইটোৱে সিটোক এট্ৰেক্ট কৰে, এট্ৰেক্ট কৰা মানে ইটোৱে সিটোৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰে। That people are used to using. And so if we say something has a charge, say a positive charge, and something else has a negative charge, then in our framework that we were setting up, these two things are going to attract.
So opposite charges are going to attract, while like charges are going to repel. So if you have a positive charge and you have a positive charge, these things are going to accelerate away from each other. And that's not just true for positive. তো এইটো বস্তু আমি আমো ভালদৰে আপোনাৰ নোট কৰি লওঁ এইটো এটা ইহঁতৰ বিহেভিয়াৰ হৈছে তো চাৰ্জৰ এটা স্পেচিয়েল বিহেভিয়াৰ যদি আমি প্লাছ ৰাখোঁ আমি প্লাছ চাৰ্জটো ৰাখিলোঁ আৰু যদি মাইনাছ চাৰ্জ ইয়াৰ ওচৰত ৰাখি দিওঁ তো কি হ'ব প্লাছটো মাইনাছৰ ফালে যাবলৈ চেষ্টা কৰিব আৰু মাইনাছটো প্লাছৰ ফালে আহিবলৈ চেষ্টা কৰিব এই প্ৰচেছটোকে আমি কি বুলি কওঁ এট্ৰেকশ্যন হৈ আছে বুলি কওঁ ATTRACT প্লাছ আৰু মাইনাছ এট্ৰেক্ট কৰে প্লাছ আৰু মাইনাছ মানে কি প্লাছ চাৰ্জ এণ্ড মাইনাছ চাৰ্জ পজিটিভ চাৰ্জ আৰু নেগেটিভ চাৰ্জ এট্ৰেক্ট কৰে বাট আমি যদি পজিটিভ আৰু আন এটা পজিটিভ ওচৰত ৰাখি দিওঁ তেনেহ'লে কি হ'ব ইটোৱে সিটোক ঠেলা মাৰিব তো ইটোৱে সিটোক ঠেলা মাৰাৰ কাৰণে কি হ'ব ইয়াতে হ'ব এটা ৰিপালশ্যন REPEL তো ইহঁতে এক্সেলাৰেট কৰিব অপজিট ডিৰেকশ্যনত আইদাৰ এইটো হ'ব পাৰে বা আমি যদি মাইনাছ লওঁ সেইটো ছেইম হ'ব পাৰে দুটা মাইনাছ যদি আমি ৰাখি দিওঁ তেনেহ'লে ইটোৱে সিটোক কি কৰিব ৰিপেল কৰিব এই এৰো চাইনটো এইটোৱে কৈছে যে অপজিট ডিৰেকশ্যনত ইহঁতে ৰিপেল হৈ আছে That's also true for negative and negative. These two things are going to repel because they are like charges. Now it's very interesting to think about this because we're so used to thinking in terms of charge, even, if you, especially in kind of the world of electricity, you have the positive and negative terminal. You think about charging up your phone or whatever else, that it just seems like, okay, we completely, charge is just something that is fundamental about the universe. And that's true to some tool. That's true. But you really have to appreciate that these are arbitrary words, and they're really just to describe a property that we have observed in the world. And if ইয়াতে প্লাছ চাৰ্জ কি হয় মাইনাছ চাৰ্জ কি হয় যদি তুমি সুধিব যোৱা মোক তেনেহ'লে এইটো অলপ আনচাৰ দিবলৈ ডিফিকাল্ট হ'ব মই ইয়াতে ডাইৰেক্টলি ক'ব নোৱাৰিম বোলে প্লাছ মানে এইটো এই বস্তুটো প্লাছ হয় এইটো মাইনাছ এইটো এটা প্ৰপাৰ্টি হয় এই প্ৰপাৰ্টিটো আমি অবজাৰ্ভ কৰিছোঁ ফৰ এক্সাম্পল যেনেকৈ মই এইটো এক্সাম্পল লৈছিলোঁ যদি আমি ফণি এখন লওঁ ফণিটো যদি আমি মূৰত আমি চুলিত যদি ভালকৈ ঘঁহাৰ পিছত যদি আমি এইটো পেপাৰৰ সৰু সৰু পেপাৰ টুকুৰা ওচৰত যদি আমি লৈ আহোঁ তেনেহ'লে এইটো এট্ৰেক্ট কৰে তো এট্ৰেক্ট কৰা মানে কি হয় এটাত কোনোবা পজিটিভ চাৰ্জ আছে এটাত কোনোবা নেগেটিভ চাৰ্জ আছে সেই হিচাপে আমি নাম দিছোঁ সেই হিচাপে এই প্ৰপাৰ্টিটোক নাম দিছোঁ বোলে অ'কে যে ক'তবা আমাৰ পজিটিভ আছে আৰু ক'তবা নেগেটিভ আছে যাৰ ফলত ইটোৱে সিটোক এট্ৰেক্ট কৰিছে তো এই প্ৰচেছটোকে আমি এই প্ৰপাৰ্টিটোক চাই পেলাই আমি ইয়াতে নাম দিছোঁ এটা হ'ব বোলে আমাৰ পজিটিভ চাৰ্জ এটা হ'ব আমাৰ নেগেটিভ চাৰ্জ ইয়াক একজেক্টলি আমি কোৱা নাই কিনো হয় পজিটিভ চাৰ্জ নেগেটিভ সেইটো এটা মোৰ ডিপাৰ আৰু অলপ আমাৰ এই চিলেবাছৰ কাৰণে অলপ ডিফিকাল্ট হৈ যাব এইটো আমি হায়াৰ ক্লাছত আমি কৰোঁ বাট এইটো লেভেলত আমি জাষ্ট আমি কওঁ ইয়াৰ প্ৰপাৰ্টিটো আমি ষ্টাডি কৰি আছোঁ If you go down to the atomic level, we can get to a fundamental level of where the charge is happening. But once again, these are really models for our brain to describe. These are frameworks and models for our brain to be able to predict and describe what we observe in the world. এতিয়া আমি এটা ভাল কথা এটা ইয়াতে জানিব লাগিব এই বস্তুবোৰ এইটো যোনটো আমি প্ৰপাৰ্টি কৰিছোঁ বোলে পজিটিভ চাৰ্জটোক আমি এটা চাৰ্কুলৰ ভিতৰত প্লাছ লিখিলোঁ তাৰপিছত নেগেটিভ চাৰ্জক চাৰ্কুলৰ ভিতৰত মাইনাছ লিখিলোঁ ইটো সিটোৰ যদি ওচৰত ৰাখি দিওঁ তেনেহ'লে এট্ৰেক্ট কৰিব এইবোৰ হৈছে এটা বুজাৰ কাৰণে এটা আমি ফ্ৰেমৱৰ্ক বনাইছোঁ আমি এটা ফ্ৰেমৱৰ্ক এটা বনাইছোঁ চাচ ডেট আমি বস্তুটো ভালদৰে বুজিব পাৰোঁ বা আমি এটলিষ্ট মই তোমাক ক'ব বিচাৰিছোঁ এনেকৈ বস্তুটো এনেকুৱা হয় এই পিক্টৰিয়েল ৰিপ্ৰেজেণ্টেশ্যন দিছোঁ এটা আমি ফ্ৰেমৱৰ্ক বনাইছোঁ ফ্ৰেমৱৰ্ক বনাওঁতে ইয়াতে কিছুমান আমি অবভিয়াছলি ইয়াতে আমি প্ৰপাৰ ইয়াতে ফিজিক্স আৰু মেথমেটিক্সৰ ৰুলবোৰ লগাইছোঁ তো এই ফ্ৰেমৱৰ্কত থাকিলে কি হয় বস্তুটো এক্সপ্লেইন কৰিবলৈ ইজি হয় বস্তুটো বুজিবলৈ ইজি হয় মই যদি এক্সপ্লেইন কৰিব বিচাৰিছোঁ মোৰ কাৰণে ইজি হৈ যায় এক্সপ্লেইন কৰিবলৈ কাৰণে আৰু তোমাৰ কেছত তোমালোকৰ এইটো বুজিবলৈ ইজি হৈ যাব মানে অ'কে ঠিক আছে প্লাছ আৰু মাইনাছ আছে এইটো এট্ৰেক্ট হৈ আছে প্লাছ প্লাছ থাকিলে ৰিপেল হৈ আছে ঠিক আছে এইটো এটা ফ্ৰেমৱৰ্ক আমি বনাইছোঁ বাট ইন একচুৱেল ৰিয়েলিটি যদি আমি চাওঁ এই বস্তুটো বহুত ডিফাৰেণ্ট হয় ডিফাৰেণ্ট আই মিন কি ইহঁতৰ বিহেভিয়াৰটো এনেকুৱাই থাকিব আই মিন প্লাছ আৰু মাইনাছ সদায় এট্ৰেক্টে কৰিব প্লাছ আৰু প্লাছ সদায় ৰিপেল কৰিব এনেকুৱা নহয় কি তুমি বোলে তাতে ক'ৰবা চাৰ্কল দেখা পাইছা বা ক'ৰবা যেনেকৈ স্ফিয়াৰ এটা দেখা পাইছা তাতে প্লাছ চিম্বলটো আঁকা আছে তেনেকুৱা নহয় বাট আমি ইয়াতে ইয়াৰ বিহেভিয়াৰটো আমি বুজিবৰ কাৰণে এই পাৰ্টিকুলাৰ ফ্ৰেমৱৰ্ক এটা ইয়াতে বনাইছোঁ But if we run with this model, we can imagine at the atomic scale, the nuclei of atoms are composed of protons and neutrons. So you have some protons, and then you have some neutrons. I'll do 2 of each. You have some neutrons. And based on this framework,
protons have a positive charge. Protons have a positive charge. Now, once again, this convention of calling them positive and putting a plus on it, it's not like protons have a little plus sign tattooed onto them somehow. We could have said they have a red charge, or we could have even said we wouldn't have had to even use the word charge. This is just the convention that we have decided to use. So, এটা example লৈ বুজিবলৈ কাৰণে আমাৰ best হ'ব. So, let's say আমি লৈছো আমাৰ যোনটো নিউক্লিয়াছ হয় এটমৰ ভিতৰত যোনটো আমাৰ এটা কোৰ থাকে সেইটোক আমি যোনটোক নিউক্লিয়াছ বুলি কওঁ সেই নিউক্লিয়াছৰ ভিতৰত আমাৰ আছে দুটা প্ৰোটন তো জেনেৰেলি আমি কি কৰো কনভেনশন ওয়াইজ প্ৰোটনক আমি কি কৈছো প্লাছ সাইন দি থৈছো তাৰ মানে আমি কৈছো যে ঠিক আছে যে প্ৰোটন যদি হয় হেতু পজিটিভ চাৰ্জৰ নিচিনা বিহেভ কৰিব ঠিক আছে আমি এটো কোৱা নাই যে পজিটিভ চাৰ্জ মানে হৈছে প্ৰোটন আমি জাস্ট এটো কৈছো যে এটা প্ৰোটন পজিটিভ চাৰ্জে যেনেকৈ বিহেভ কৰে ঠিক তেনেকৈ বিহেভ কৰিব মিনিংটো এটো কি হ'ল যে আমি যদি এটা প্ৰোটন লওঁ আৰু আন এটা প্ৰোটন যদি ইয়াৰ ওচৰত আনি দিওঁ তো কি হ'ব তো এই মডেলটো যদি আমি ইউজ কৰো আমাৰ এই ফ্ৰেমৱৰ্কটো যদি ইউজ কৰো তো ইয়াৰ মিনিংটো এটো হ'ব এই প্ৰোটনটোৱে এই পাৰ্টিকুলাৰ প্ৰোটনটো ইয়াক লেফট ফালে ইয়াক ঠেলিব আৰু এই প্ৰোটনটো ইয়াক ৰাইটৰ ফালে ঠেলিব তো ইটো মানে কি ইন আদাৰ ওয়াৰ্ডছ আমি এটো কৈছো তো ইটো হেতু ৰিপেল কৰিব তো এটো কি হ'ল আমাৰ এটা কনভেনশন হৈ গ'ল নেক্সট আমাৰ তাত থাকিব যেটো আমি নিউক্লিয়াছৰ কথা কৈছো আৰু দুটা আনচাৰ্জ let's say example karne মই কৈছো দুটা আনচাৰ্জ ইয়াতে পাৰ্টিকল আছে যোনটোক আমি নিউট্ৰন বুলি কওঁ জেনেৰেলি নিউট্ৰনৰ কোনো চাৰ্জ নাথাকে And so we say protons have positive charge, and then kind of buzzing around the nucleus of an atom, you often, or usually, or I can say often have electrons. And electrons have a lot less mass. And mass is another interesting thing. We associate mass as just, oh, this is just something that we get. We understand it in our everyday life. But even mass, this is just a property of objects. It's just a property of matter. And we feel like we understand it because on our scales, we understand notions of things like weight and volume, but even mass can get quite exotic. But anyway, the whole point of this video is not to talk about mass, it's to talk about charge. But all of these things that we talk about in physics, these are just properties that help us deal with these notions, these behaviors in different frameworks. Okay, ইয়াতে আমি প্ৰোটনৰ কথা পাতো ঠিক তেনেকৈ আমি আৰু এটা পাৰ্টিকল ল'ব পাৰিম যোনটো হৈছে আমাৰ let me use a different color. Let's say it hoise amar eta electron. To electronok ami generally ki kom ami minus ere eta denote korim. Itu just eta ami abstract idea ta diso. Abstract idea ba eto ami kom eta convention ta use korisu. Abstract buli kole bhul hobo. Eta kom eta conventional. Convention is মানে কি হৈ গল তো ঠিক আছে আমি এটা লেভেল দিলো ঠিক আছে প্ৰোটনক আমি প্লাস বুলি কলো আৰু এটুক আমি মাইনাস বুলি কলো তৃতীয় বস্তুটো কি সবে এগ্ৰি কৰিব কনভেনশনত তো কনভেনশনত আমাক সবে যদি এগ্ৰি কৰিব ও ওকে ইলেক্ট্ৰনৰ কথা কৈছে তো অটোমেটিক্যালি আমি জানি যাম আমি মাইনাসৰ কথা পাতি আছো প্ৰোটন যদি কৈছো ঠিক আছে তেনেহলে এটো প্লাসৰ কথা হৈ যাব ঠিক আছে তো এটো হৈ গৈছে এটা কনভেনশন এতিয়া ইয়াতে আৰু এটা ইম্পৰ্টেন্ট কথা আছে আমি যেতিয়া চাৰ্জৰ কথা পাতি আছো আমি কিন্তু ইয়াতে মাছৰ কথা পাতা নাই তো মাছৰ কথাটো ওলালে কেলে একচুয়ালি ভিডিওটো ইয়াতে মাছৰ কথা এই কাৰণে ওলাইছে বিকজ ইলেক্ট্ৰনৰ মাছ থাকে প্ৰোটনৰ মাছ থাকে নিউট্ৰনৰ মাছ থাকে ইলেক্ট্ৰনৰ মাছ যোনটো হৈছে প্ৰোটনতকৈ বহুতে সৰু খুবেই সৰু অলমোষ্ট 1800 টাইমছ সৰু হৈ যায় তো ইয়াতে যেনেকৈ আমাৰ মাছৰ কথা হৈ যায় মাছ এটা হৈছে পাৰ্টিকুলাৰ প্ৰপাৰ্টি তো আমি যদি ডিফাৰেন্ট অবজেক্টৰ মাছটো বুজি পাওঁ তেনেহলে তাৰ আৰু বস্তুটো আমি কম্পাৰিজন কৰিব কাৰণে আমাৰ ইজি হৈ যায় ৰাইট ঠিক আছে ফৰ এক্সাম্পল যদি আমি মাছৰ পৰা একচুয়ালি মই আৰু এটা ডিভিয়েট কৰো মাছৰ ৰিলেটেড এটা এক্সাম্পল আছে এটা প্ৰপাৰ্টি আছে যোনটোক আমি weight বুলি কওঁ এটা weighটৰ কথা যদি আহি যায় weighটৰ আইডিয়া থাকিলে আমি ক'ব পাৰো কোনটো বস্তু বেছি পাতলা হয় কোনটো বেছি ওজন হয় তো এইবোৰ কি হৈছে এইবোৰ হৈছে এটা ফ্ৰেমৱৰ্কত থকা এটা প্ৰপাৰ্টি তো আমি মাছ যোনটো আমি কনসেপ্টটো ইউজ কৰো মাছ কনসেপ্টটো আমি কাৰ weight বেছি হয় কাৰ weight কম হয় এটো বস্তু আমি কম্পাৰিজন কৰিবলৈ ভাল হয় কাবাৰ যদি মাছ বেছি থাকে তো হ'ব পাৰে তাৰ ডেনসিটি বেছি হৈ যায় তো একেটা বহুত কথা আহি যায় তো এইবোৰ কি হৈছে এটা বস্তুৰ পৰা এটা আইডিয়াৰ পৰা এটা কনসেপ্টৰ পৰা আমি এই এটা যোনটোৰ অবজেক্টৰ কথা পাতিছো তাৰ প্ৰপাৰ্টিটোৰ বিষয়ে আমি ভালদৰে বুজিব পাৰো তো obviously আমি এটি weighটৰ কথা ইয়াতে নাপাতো আমি চাৰ্জৰ কথা পাতিছো তো মই কি কলো যদি আমি এটা এটম ল এটমৰ আমাৰ নিউক্লিয়াছত আছে ফৰ এক্সাম্পল দুটা প্ৰোটন আৰু প্ৰোটনক আমি কনভেনশনালি আমি এটা কনভেনশন দিছো যোনটো সবে এগ্ৰি কৰিব যে এটো হ'ব এটা পজিটিভ চাৰ্জ তো যেহেতু আমাৰ দুটা প্ৰোটন আছে আমি দুটা প্লাস লিখি দিলো আৰু তাৰ লগতে লাগি আছে দুটা নিউট্ৰন যাৰ কোনো চাৰ্জ নাই হেকানে এই বাবুলৰ ভিতৰত মই একো লিখা নাই আন এটা আমি চাৰ্জ লম যোনটো হৈছে আমাৰ ইলেক্ট্ৰন আৰু বাই কনভেনশন ইলেক্ট্ৰনটোক আমি নেগেটিভ বুলি কওঁ But anyway, let's get back to this little atom that I was constructing. So this atom, let's say it has 2 electrons, and obviously this is not drawn to scale.
And each of these electrons have a negative charge, and they're kind of jumping around here, buzzing around this nucleus of this atom. And the reason why this model, even going down to the atomic scale and thinking in protons and electrons is interesting, is that it allows us to start explaining what is happening in the triboelectric effect. What is happening in the triboelectric effect is when you rub that balloon on your hair, because of the property of the balloon, the material of the balloon and the materials of your hair, when they come in contact and they rub, the balloon is grabbing electrons from your hair. So the balloon is grabbing electrons from your hair, and so it is getting more negatively charged. It is getting more negatively charged, and then your hair is getting more positively charged, or it's essentially just lost these electrons. And so when you তো এই আৰু আমি এটা কওঁ আৰু এটা আমি ইয়াতে ইলেক্ট্ৰন লৈ লওঁ তো জেনেৰেলি মই বেছি ডাঙৰকৈ আঁকিলোঁ বাট টেকনিকেলি যদি যিহেতু মই কৈয়ে দিছোঁ যে আমাৰ যোনটো ইলেক্ট্ৰন হৈছে এইটো আমাৰ প্ৰটনতকৈ সৰু সেইকাৰণে মই ইয়াৰ চাইজটো অলপ সৰু কৰিলোঁ তেতিয়া বস্তুটো এক্সপ্লেইন কৰিবলৈ অলপ বেছি ভাল হ'ব বাট আইডিয়াটো গমেই পাইছে এইটো হৈছে ইলেক্ট্ৰনছ তো ইয়াতে ইলেক্ট্ৰনছবোৰ কি হৈছে ইলেক্ট্ৰনছবোৰ হৈছে এনেকুৱা ধৰণৰ টাইনি পাৰ্টিকলছ যোনটোৰ চাৰ্জ হৈছে নেগেটিভ আৰু ইহঁতে কি কৰিব এই নিউক্লিয়াছৰ আশে পাশে ইয়াতে ঘূৰি থাকিব ইয়াতে এতিয়া বস্তুটো এক্সপ্লেইন কৰিবলৈ ইজি হ'ব এই ট্ৰাইবোইলেক্ট্ৰিক এফেক্টত কি হৈছে তো যেতিয়া আমি এটা বেলুন লৈ পেলাই আমি নিজৰ শুকান চলিত যদি এনেকৈ আমি ঘঁহি দিওঁ তো ঘঁহি দিয়াৰ লগে লগে কি হয় ফ্ৰিকশ্যন হয় এতিয়া ফ্ৰিকশ্যন হ'লে আমাৰ কি হয় একচুৱেলি এই ইলেক্ট্ৰনছবোৰ কথা আমি বস্তুটো আমি এটা ইলেক্ট্ৰনে চাম বিকজ নিউক্লিয়াছৰ বস্তুবোৰ জেনেৰেলি মুভ নহয় নিউক্লিয়াছটো ধুনীয়াকৈ পেকড হৈ থাকে প্ৰপাৰ একদম পূৰা টাইটলি পেক হৈ আছে বাট এই ইলেক্ট্ৰনছ কিন্তু টাইটো আছে বাট জেনেৰেলি কি হয় এইটো যদি আমি অলপ এনাৰ্জি দি দিওঁ এই ইলেক্ট্ৰনটো একচুৱেলি ইয়াৰ পৰা ইয়াৰ যোনটো ইহঁতৰ মাজত যোনটো এটা এফেক্ট থাকে মই কি কৈছোঁ প্লাছ আৰু মাইনাছৰ ভিতৰত এটা এট্ৰেকশ্যন থাকে অবভিয়াছলি ইয়াতে প্লাছ আছে ইয়াতে মাইনাছ আছে ইহঁতৰ মাজত কি হ'ব কিবা ধৰণৰ এট্ৰেকশ্যন থাকিবই থাকিব চিমিলাৰলি এই প্লাছ আৰু এই মাইনাছৰ ভিতৰত কিবা এট্ৰেকশ্যন থাকিব যাৰ ফলত এই ইলেক্ট্ৰনটো ইয়াৰ আশে পাশে ঘূৰি থাকিব এট্ৰেকশ্যনৰ কাৰণে বাট আমি যেতিয়া ঘঁহি দিয়াৰ কাৰণে কি হয় ফ্ৰিকশ্যন হোৱাৰ লগে লগে কি হয় আমি এটা এক্সটাৰ্নেল এনাৰ্জি দি আছোঁ যাৰ ফলত কি হৈ যায় এই যোনটো ইলেক্ট্ৰন আছে এই ইলেক্ট্ৰনটোক একচুৱেলি আমি ভাঙি পেলাই বেলেগ ছাইডলৈ লৈ যাব পাৰোঁ তো এইটো কেছত কি হৈছে এই ফিগাৰটো যদি চাওঁ তো জেনেৰেলি কি হৈছে ৰাব কৰাৰ সময়ত ইয়াতে আমি জাষ্ট ইয়াতে আমি এটা মই বুজাবৰ কাৰণে ইয়াতে কৈ আছোঁ তো আমি কি কৈ আছোঁ যে ৰাব কৰাৰ কাৰণে কি হৈছে ফ্ৰিকশ্যন হৈছে ফ্ৰিকশ্যন মানে কি হৈছে ফ্ৰিকশ্যন হ'লেতো বস্তুটো গৰম হৈ যায় গৰম মানে কি হৈছে হিট এনাৰ্জি এটা ধৰণৰ এনাৰ্জি হয় এই এনাৰ্জিটো কি কৰিছে এই যোনটো এট্ৰেক্টিভ ফ'ৰ্চটো আছে সেইটো ডেষ্ট্ৰয় কৰি দিলে ডেষ্ট্ৰয় কৰাৰ পিছত কি হ'ল কিছুমান ইলেক্ট্ৰনবোৰ ফ্ৰী হৈ গ'ল তো ফ্ৰী হৈ গ'ল এই মূৰত চুলিত থকা কিছুমান ইলেক্ট্ৰনবোৰ ফ্ৰী হৈ গ'ল আৰু কি হৈ গ'ল ফ্ৰী হোৱাৰ পিছত যেতিয়া বেলুনটো ইয়াৰ লগত ঘঁহনি খাই আছিলে এই ইলেক্ট্ৰনটোত জাপ মাৰি পেলাই এই বেলুনৰ ছাৰ্ফেচত লাগি গ'ল ঠিক তেনেকৈ আমি যিমান ঘঁহি থাকিম সিমান এইটো মই দুটা এক্সাম্পল দিছোঁ দুটা ইলেক্ট্ৰন আছে যিমান ঘঁহি থাকিম সিমান আমাৰ ইলেক্ট্ৰনবোৰ ট্ৰান্সফাৰ হৈ গৈ আছে এইটো ইলেক্ট্ৰন যদি ট্ৰান্সফাৰ হৈ আছে তো তাৰমানে কি হ'ল এই চুলিত কি হৈ যাব থাকিবতো ইকুৱেল নাম্বাৰ থাকিব ৰাইট দুটা প্লাছ থাকিলে দুটা মাইনাছ থাকিব তো ইয়াতে কি হ'ল যদি এজিউম কৰোঁ দুটা প্লাছ আৰু দুটা মাইনাছ আছিলে ঘঁহনি খোৱাৰ পিছত কি হৈ গ'ল মাইনাছ দুটা সিফাললৈ গুচি গ'ল বেলুনলৈ গুচি গ'ল এতিয়া বেলুনৰ তাত বেছি নিগেটিভ থাকি গ'ল বেছি নিগেটিভ থকা মানে কি হৈ গ'ল মোৰ নিগেটিভ হৈ গ'ল আৰু যিহেতু চলিৰ পৰা নিগেটিভখিনি গুচি গ'ল নিগেটিভখিনি গুচি যেনেকৈ গুচালে হ'ল এই নিগেটিভ দুটা যদি গুচি যায় থাকিলোঁ কি প্লাছে থাকিল তো এইটো মোৰ পজিটিভ হৈ যাব তো এতিয়া মোৰ পজিটিভ আৰু মোৰ নিগেটিভ হোৱাৰ ডিফাৰেঞ্চৰ মিনিংটো কি হৈছে এট্ৰেকশ্যনৰ কথা আহিব সেইকাৰণে আমাৰ ট্ৰাইবোইলেক্ট্ৰিক এফেক্টৰ কাৰণে কি হৈ গৈছে এই চুলিখিনি ইয়াতে এনেকৈ থিয় হৈ গৈছে থিয় হৈ পেলাই বেলুনৰ ফাললৈ এট্ৰেকশ্যন হৈছে when you put the balloon now close to your hair, remember, like charges repel each other. So the electrons in your hair try to move away from these other electrons. The negative charge tries to move away from the negative charge. And I guess you could say that the tips of your hair will then become more positive, and they will be attracted to the balloon. So we can think about what's happening in terms of transfer of electrons, and that's exactly what's happening. And তো I hope it clear হৈ গ'ল বস্তুটো ট্ৰান্সফাৰ অফ ইলেক্ট্ৰন হৈছে ট্ৰান্সফাৰ অফ ইলেক্ট্ৰন হোৱাৰ কাৰণে কি হ'ল তো এটা বেলুনৰ যদি আমি চাওঁ বেছি ইলেক্ট্ৰন হৈ গ'ল আৰু চুলিত যদি চাওঁ ইয়াতে যিহেতু কমি গ'ল ইলেক্ট্ৰন কমি যোৱাৰ কাৰণে কি হ'ল পজিটিভখিনি বেছি হৈ গ'ল তো সেইকাৰণে ইয়াতে কি হৈ গ'ল এটা আমাৰ এটা এট্ৰেক্টিভ ফ'ৰ্চ এটা ইয়াতে আহি গ'ল যাৰ ফলত আমাৰ চুলিখিনি এই বেলুনৰ ফাললৈ যাব বিচাৰিছে so
when you think that way, it's like, okay, well, we are scientists. This is a nice model. We can start to think about what's happening here. This model actually explains a whole ton of behavior that we've observed in the universe, including things like lightning and whatever else, and the static shock that you get when you might touch a doorknob after rubbing your shoes along the carpet. But we like to quantify things, so we can start seeing how much they repel or how much they attract each other. এতিয়া এই এক্সাম্পলটো একচুৱেলি খুবেই ইম্পৰ্টেণ্ট এক্সাম্পল আছিল বিকজ এটা চিম্পল এক্সাম্পলেৰে যোনটো আমাৰ ইয়াতে ট্ৰান্সফাৰ অফ চাৰ্জ হৈ আছে যাৰ ফলত আমাৰ এট্ৰেকশ্যন ৰিপেলশ্যনৰ এই আমি আইডিয়াটো উলিয়াব পাৰিলোঁ এই ফ্ৰেমৱৰ্কটো আমি জেনেৰেট কৰিব পাৰিলোঁ এইটোৰ আমি বহুতখিনি বস্তু এক্সপ্লেইন কৰিব পাৰিছোঁ যেনেকুৱা আমাৰ লাইটনিং কেনেকুৱা হয় আৰু বিভিন্ন ধৰণৰ ডিফাৰেণ্ট টাইপ অফ এই যে আমাৰ ৱৰ্ল্ডত বা গোটেই ইউনিভাৰ্চতে আমি কিছুমান ফেনমেনা পাইছোঁ যোনটোক আমি ভালদৰে এক্সপ্লেইন কৰিব পাৰিছোঁ বাট এতিয়া আমাৰ মেইন কথাটো হয় যে আমি এই বস্তুটো আমি কোৱান্টিফাই কৰিব বিচাৰিছোঁ বোলে কিমান চাৰ্জ হ'লে কিমান বেছি এট্ৰেকশ্যন হ'ব বা কিমান ৰিপেলশ্যন হ'ব কোৱান্টিফিকেশ্যনৰ মিনিংটো এইটোৱে হৈ যায় আমি মেজাৰ কৰিব লাগিব মেজাৰ কিমান চাৰ্জ আছে চাৰ্জৰ এমাউণ্ট কিমান আছে গোটেইখিনি আমি মেজাৰ কৰিব বিচাৰিম তেতিয়াহে আমি এটা ভাল ষ্ট্ৰেংথটো ওলাব পাৰিম কম ষ্ট্ৰেংথ হৈছে নে বেছি ষ্ট্ৰেংথ হৈছে And so the fundamental unit of charge, or one of the fundamental units of charge, or I guess you could say the elementary unit of charge, is defined in terms of the charge of a proton or an electron. So the fundamental, or I guess you could say the elementary unit of charge, is denoted by the letter E, and this is the charge of a proton. And this is E. So যেহেতু আমি quantify কৰিব বিচাৰিছো quantify meaning to কি হৈছে যেটো আমি measure ঠিক আছে quantify কৰিব জানো তেনেহলে আমাক লাগিব fundamental যেটো একটু জোপৰা আৰম্ভণি হয় fundamental unit of charge যদি কওঁ তেনেহলে আমি কথা পাতিম ইয়াৰ যেটো হৈছে আমাৰ charge of a proton charge of a proton E for elementary, charge of proton. And the charge of an electron, even though an electron has a much smaller mass than a proton, most of the mass of an atom is from the protons and the neutrons. So an electron has a much smaller mass than the protons and the neutrons, but it has the same but opposite charge as a proton. So sometimes the convention is to write negative E, or maybe even negative 1e sometimes, depending on whether you view this as a kind of the actual charge or whether you view this as a unit. But here we'll view it as the actual charge. You could view negative e as the charge of an electron. And something that has no charge, like a neutron, we say they're neutral. And actually that is why they are called neutrons, because they are neutral. They don't have charge. So that right over there is a neutron. Now when we start to এতিয়া আইডিয়া হৈ গ'ল ফান্ডামেন্টাল ইউনিট অফ চাৰ্জ যদি কোৱা হয় তেনেহলে আমি একচুয়ালি কি কৈছো প্ৰটনৰ কোনটো চাৰ্জ হয় প্ৰটনৰ যোনটো চাৰ্জ হয় হেতুকে আমি ফান্ডামেন্টাল ইউনিট অফ চাৰ্জ হয় বা কেতিয়াবা আমি এটুক ফান্ডামেন্টাল চাৰ্জ এটুক জেনাৰেলি আমি কি কওঁ প্লাস ই বা সিম্পলি ই ৰে আমি ডিনোট কৰো আমি কেতিয়াবা ইলেক্ট্ৰনৰ চাৰ্জকো ক'ব পাৰো একেই কথা হৈ যায় যদি আমি কওঁ চাৰ্জ অফ এন ইলেক্ট্ৰন একেই কথা হৈ যায় charge of an electron খালি এটাই ডিফাৰেন্সটো থাকিব যোনটো ভ্যালু থাকিব চাৰ্জৰ ভ্যালুটো সেম থাকিব বাট খালি সাইনটো হৈ যাব নেগেটিভ তো নেগেটিভ মানে হৈছে আমি ইলেক্ট্ৰনৰ কথা পাতি আছো বাট যোনটো ম্যাগনিটিউড থাকিব ম্যাগনিটিউডটো সেম থাকিব ভেৰি সাৰপ্ৰাইজিং হয় ইলেক্ট্ৰনৰ মাস যদি চাও একচুয়ালি প্ৰটনতকৈ বহুতে সৰু হয় বাট পোৱা গৈছে যে ইয়াৰ দুইটাৰ চাৰ্জ যোনটো হৈছে একদম সেম টু সেম হয় get on kind of a larger scale, not on a subatomic scale anymore, talking about electrons and protons, the unit of charge, or in general, the unit of charge that we typically use is the coulomb. Coulomb. It's named for Charles Augustin de Coulomb. So if we're talking about the guy, and he was an 18th century French physicist, we would use capital C. But if we're talking about the units, we would use lowercase c, the coulomb. And the coulomb is the next kotha is your unit. To hoday apni physics ot janoi. Moi eta measurement er kotha pato. Jena jodi ami amak jodi length measurement koribo dise. Right? Length যদি আমাক মেজারমেন্ট কৰিব দিছে তেনেহলে আমি কি লিখো এটা নিউমেৰিকেল ভ্যালু এটা লিখো যোনটো হৈছে 2 আৰু তাৰ পিছত আমি কি লিখো তাৰ ইউনিটটো দিও 2 সেন্টিমিটাৰ যদি আমি ওয়েটৰ কথা পাতি আছো
ৱেইটৰ কথা পাতি যোৱাৰ লগে লগে কি হৈছে আমি কম 5 kg তো অবভিয়াছলি ইয়াতে এটা নিউমেৰিকেল ভ্যালু থাকিব আৰু ইয়াৰ পিছত এটা ইউনিট থাকিব ঠিক তেনেকৈ যেতিয়া আমি চাৰ্জৰ কথা পাতোঁ তো চাৰ্জৰো এটা নিউমেৰিকেল ভ্যালু থাকিব নিউমেৰিকেল ভ্যালুটো আমি এতিয়ালৈকে দিয়া নাই এটা কৈ দিওঁ তো চাৰ্জ অফ এন ইলেক্ট্ৰন ই যদি কওঁ এটা নিউমেৰিকেল ভ্যালু থাকিব সেই নিউমেৰিকেল ভ্যালুটো হয় 1.6 into 10 raised to the power of minus 19 এটো হৈ গ'ল ইয়াৰ নিউমেৰিকেল ভ্যালু আৰু তাৰ লাগি থাকিব তাৰ লগত ইউনিট এই ইউনিটটো কোৱা হয় চি চিটো হৈছে শৰ্ট ফৰ চি হৈছে আমাৰ শৰ্ট ফৰ কুলম COULOMB COULO দেখুন অলপ গণ্ডগোল হ'ল COULOMB কুলম কুলম একজন আছিলে এজন বহুত ফেমাছ physicist ফ্ৰান্সৰ এজন physicist আছিলে অগাষ্টিন ডি কুলম তো তেওঁৰ ৰেসপেক্টতে এই ইলেক্ট্ৰিক চাৰ্জৰ ইউনিটটোক আমি কুলম বুলি কওঁ Find, so 1 coulomb, let me write it right over here. 1 coulomb, and it's used the abbreviation uppercase C, is equal, or I'll say approximately equal to, we're going to round here, it's approximately equal to 6.24 times 10 to the 18th E. Or you could say, in magnitude-wise, it's equal to the charge of 6.24 times 10 to the 18th protons. Or magnitude-wise, it would be the opposite if you're talking about electrons. It would be... তো এতিয়া ইয়াতে এটা বহুত ইণ্টাৰেষ্টিং বস্তু আমি ক'ব পাৰিম মই আকৌ একবাৰ ভ্যালুটো লিখি লওঁ তো মই কৈছোঁ যে আমি যদি প্ৰটনৰ কথা পাওঁ বা ইলেক্ট্ৰনৰ কথা কওঁ ডাজ নট মেটাৰ দুইটাৰে চাৰ্জটো ছেইম হয় তো মই প্ৰটনেৰে ষ্টাৰ্ট কৰোঁ তো প্ৰটনৰ যোনটো চাৰ্জ হয় সেইটো হৈছে 1.6 একচুৱেলি এপ্ৰক্সিমেটলি লিখিলে বেছি ভাল হ'ব 1.6 আমি নিউমেৰিকেল কৰিলে 1.6 ইউজ কৰিম ইনটু 10 raised to the power of minus 19 কুলম তো আমি কৈছোঁ যে ইলেক্ট্ৰন এটা সিঙ্গল যদি এটা প্ৰটন যদি লওঁ এটা সিঙ্গল প্ৰটন যদি লওঁ সেই প্ৰটনৰ চাৰ্জ হ'ব 1.6 into 10 to the power minus 19 কুলম এতিয়া এইটোৰ পৰা আমি এটা বস্তুটো ডিফাইন কৰিব পাৰিম তো এতিয়া 1 কুলম কিমান হৈ যাব তো 1 কুলমৰ ভ্যালু কেনেকৈ হ'ব এটো এক্সট্ৰিমলি সিম্পল হয় তো মই যদি কওঁ যে এটো ইউনিটাৰী মেথড এনেকৈ ইউজ কৰিলে হ'ল যে মই যদি কৈছোঁ x হৈছে ইকুৱেলছ টু 2 centimeter. Yes, x equals to 2 centimeter. Then 1 centimeter kiman hobo. To 1 centimeter olabu karone ami ki korim both sides 2 re divide korim. To x divided by 2, 2 divided by 2. Etu hogol amar x by 2. Etu hogol 1 centimeter. To tamane 1 centimeter hoy jabo x by 2. So same etu technique ote. To ami ki korim both sides jodi ami 1.6 to enaka koi koro calculation tite dekhibole easy hobo. To ami ki korim e divide kori dem 1.6 into 10 to the power minus 19 ere ঠিক আছে বুজিব কাৰণে ইজি হ'ব কেনে মই এতিয়া ইকুৱেল লৈ লওঁ ক্যালকুলেশনৰ কাৰণে 1.6 into 10 to the power minus 19 এফালে আছে আমাৰ কুলম ডিভাইডেড বাই 1.6 into 10 to the power minus 19 বিকজ আমাক লাগে কি 1 কুলম লাগে সেইকাৰণে মই both sides 1.6 into 10 to the power minus 19 ৰে ডিভাইড কৰিলোঁ তো এইটো গুছি গ'ল তো এইটো এই গুটেইখিনি কি হৈ যাব 1 কুলম হৈ যাব এতিয়া ইয়াতে কি হৈ গ'ল মই এতিয়া উল্টা কৰি লিখো 1 কুলম ইকুৱেলছ টু 1 divided by 1.6 into 10 to the power minus 19 আৰু ইয়াতে থাকি গ'ল আমাৰ ই মানে হৈ গৈছে আমাৰ কি প্ৰটন বা এটো আমি ইলেক্ট্ৰন বুলি কওঁ এটো চাৰ্জৰ কথা কৈ আছো এতিয়া আমি এটা কাম কৰো এটো ক্যালকুলেট কৰি লওঁ তো আমাক কি লাগে 1 divided by 1.6 তো আমি এটা কাম কৰো এটো কেনেকৈ কৰি লিখিলো 1 divided by 1.6 into 10 to the power minus 19 যেটা নিউমাৰেটৰলৈ গুচি যাব এটো কি হৈ যাব প্লাস 19 হৈ যাব ঠিক আছে ই আছে ইয়াতে আমাৰ এতিয়া 1 ক ডিভাইড কৰিব লাগে 16 1.6 এৰে তো আমি এটা কাম কৰো এটোটো আমি 10 এৰে মাল্টিপ্লাই কৰিলে ওপৰ 10 হৈ গ'ল তলত 16 হৈ গ'ল ইনটু 10 to the power of 19 অৰ্ডাৰ সিম্পলিফিকেশন কৰো তো ইয়াতে আমি 2 5 10 2 8 16 5 by 8 into 10 to the power 19 e তো obviously 5 8 তকৈ সৰু হয় তো আমি এটা কাম কৰো আমি এই 10 to the power 19 ৰ পৰা এটা 10 লৈ লওঁ তো আমি পাই যাম 50 divided by 8 into 10 to the power 18 এতিয়া আমাৰ ক্যালকুলেশন কৰি বুজি যাব 50 ক আমি 8 ৰে ডিভাইড কৰিব লাগে তো 50 ক 8 ৰে ডিভাইড কৰা মানে কি হ'ল ডাইৰেক্ট ক্যালকুলেটৰতে কৰি লওঁ সো 50 divided by 8 হৈ যাব আমাৰ ইকুৱেলছ টু 6.25 তো এই গ'ল 6.25 into 10 to the power 18 e তাৰ মানে কি হ'ল 1 কুলম যদি কওঁ সো 1 কুলম কিমানি ডাঙৰ হৈ গ'ল তো 1 কুলম অফ চাৰ্জ যদি আমি কওঁ এটো হৈছে আমাৰ মই এটা লিখিলো 1 কুলম COULOM
B. So 1 coulomb of charge যদি কথা কওঁ, এটা coulomb of charge যদি কথা কওঁ, তেনেহ'লে ইয়াতে টোটেল কেইটা থাকিব? ই মানে কি হৈছে? protons. টোটেল কেইটা protons থাকিব? 6.25 into 10 to the power 18. এতিয়া ইমেজিন কৰা 6.25 into 10 to the power 18 কিমান ডাঙৰ হয়? এইটো হৈছে 10 to the power 18 কি হৈছে? 10 to the power of 18 যদি আমি এনেকৈ লিখোঁ, 10 to the power of 9 plus 9 হৈ গৈছে 18. তো 10 to the power of 9 এক্সপনেণ্টৰ ৰুল ইউজ কৰি পেলাই যদি লিখোঁ 10 to the power 9, 10 to the power 9 মানে কি হৈছে? বিলিয়ন. এইটো হৈছে এটা বিলিয়ন. 10 to the power 9 হৈছে আৰু এটা বিলিয়ন. তো আমি ক'ব পাৰিম যে ইয়াতে কিমান আছে? 6.25 বিলিয়ন ইলেক্ট্ৰনছ. কিমানে বেছি ইলেক্ট্ৰনছ বা প্ৰটনছ আমি ক'ব পাৰোঁ. তো সেইকাৰণে হৈছে 1 coulomb of charge এটা এক্সট্ৰিমলি হিউজ নাম্বাৰ অফ ভেলিউ. 6.24 times 10 to the 18th electrons. Now, if you want to go the other way around, what is the charge of the magnitude of the charge of, say, a proton in terms of coulombs? Well, you would just take the inverse of this. So you could say that E is approximately equal to the inverse of this, which is 1.60. I guess you could say the reciprocal of this, 1.60 times 10 to the negative 19 times 10 to the negative 19 coulombs. তো ইনফেক্ট একচুৱেলি বস্তুটো এনেকুৱাকৈ যদি চাওঁ আমি বেছি ইজি হয়. তো যদি লেটছে আমাৰ তাত কিবা এটা আছে, কিবা এটা চাম কোৱান্টিটি আছে, ফিজিকেল কোৱান্টিটি আছে, তাতে চাম ৱে আমি 1 coulomb of charge মেজাৰ কৰোঁতে আমি পালোঁ অ'কে ইয়াতে আমাৰ ইমান ইলেক্ট্ৰন আছে, 6.25 বিলিয়ন ইলেক্ট্ৰনছ আছে. তো এই ইলেক্ট্ৰনছখিনি এই ভেলুটো যদি আমি পাই যাওঁ, এইটো একুৰেট ভেলু হয়, একুৰেটলি এইটো ওলাব পাৰে. এই ভেলুটো যদি পাই যাওঁ তেনেহ'লে কি এই ভেলুটো আমি কেলকুলেশ্যন যদি আমি এতিয়া ৰিভাৰ্ছ ৱেত চাওঁ, তো এই কেলকুলেশ্যন পৰা চাব গ'লে আমি কি পাই যাম যে এটা ইলেক্ট্ৰন বা এটা প্ৰটনৰ চাৰ্জৰ যদি আমি কথা পাতোঁ, তো তাৰ চাৰ্জ হ'ব 1.6 into 10 to the power minus 19 coulomb. এটা খুবেই ইণ্টাৰেষ্টিং ভেলু হয়. So hopefully this gives you an appreciation for, I guess, at a base level, what charge is. And in some ways, it's like, it's this everyday thing. You're used to it. We're used to dealing with electricity, and we'll talk much more about that in depth. But on some levels, it is this, it's this thing, one of the mysteries of the universe. How do these two particles know to attract each other? It looks like they're at a distance. How do they immediately exert a force on each other? How do these particles know immediately to repel each other? It's not like they have a wire connecting them, that they're communicating somehow. তো আই থিংক এই লেকচাৰটোৰ পৰা এটা বেছিক আইডিয়া এটা আহি গ'ল চাৰ্জ কিনো হয়, কেনেকুৱা ধৰণে ৱৰ্ক কৰে. অলদো আমি ইয়াতে চাৰ্জৰ কথা ডিটেইলছত পতা নাই. ফৰ এক্সাম্পল আমি ইয়াতে খালি এটা প্ৰপাৰ্টি কথা পাতিলোঁ যে এটা প্লাছ চাৰ্জ আৰু এটা মাইনাছ চাৰ্জ কি হ'ব, ইটোৱে সিটোক এট্ৰেক্ট কৰিব. এটা প্লাছ আৰু প্লাছ চাৰ্জে ইটোৱে সিটোক ৰিপেল কৰিব. চিমিলাৰলি এটা নেগেটিভ আৰু নেগেটিভ চাৰ্জে ইটোৱে সিটোক ৰিপেল কৰিব. বাট কথাটো আহি যে ইহঁতে কেনেকৈ গম পালে, এই প্লাছটোৱে ইয়াতে কেনেকৈ গম পালে যে ইয়াতে মাইনাছ চাৰ্জ এটা আহিছে? নাই সিহঁতৰ চকু আছে, নাই সিহঁতৰ বোলে মুখ আছে, বা সিহঁতে আৱাজ দিলে বোলে এইটো কোন হয় এনেকৈ সুধিছে, এনেকুৱাতো নহয়. তো তেনেকৈ ইটো সিটো কেনেকৈ গম পায় যে এটা ওচৰতে এটা আছে যাৰ ফলত সিহঁতে এট্ৰেক্ট কৰিব লাগে নে ৰিপেল কৰিব লাগে? এই বস্তুবোৰ কেনেকৈ গম পাই যায়? Or, well, I guess once you get to quantum mechanical, an argument can be made that they are communicating somehow. But in our everyday kind of logical sense, it's like, well, at a distance, how do these things actually know to repel or attract? And what is this charge anyway? We've put all these names around it, but to kind of help us think about it and have a framework and predict what will happen. But do we really know what this charge thing is? So on one level, it's kind of plain and mundane, and it deals with balloons and hair. But on another level, it's this deep thing about this universe. It's a deep property of matter that we can manipulate and we can predict. But it is still this very fundamental and somewhat mysterious thing. তো অবভিয়াছলি আমি আজি ট্ৰাইব ইলেক্ট্ৰিক এফেক্ট বুজিবৰ কাৰণে আমি কি কৰিলোঁ, আমি ইয়াতে এটা এক্সাম্পল ল'লোঁ বোলে এটা শুকান চুলিত যদি আমি এটা বেলুন এটা ঘঁহি দিওঁ তেনেহ'লে কি হয়, ইয়াতে চুলিবোৰ উঠিব ধৰে, এট্ৰেকশ্যন হ'ব ধৰে. দেখাত এক্সাম্পলটো খুবেই বৰিং হয়. ইভেন কেতিয়াবা বৰ হৈ থাকিলে আমি ক্লাছত কি কৰোঁ বোলে, সেইটো যোনটো ফণীৰ এক্সাম্পল দিছোঁ, শুকান চুলিত আমি ফণীটোৰে ঠিকছে ঘঁহি পেলাই যদি আমি এটা সৰু সৰু টুকুৰা কাগজৰ টুকুৰা ওচৰত লৈ আনো, এট্ৰেকশ্যন হয়, অলপ ভাল লাগে. তাৰপিছত আমি বেছি ভাল নাভাবোঁ তাৰ কথা. বাট যদি আমি ডিপলি চাব যাওঁ, যিমান বস্তুবোৰ আমি ডিপলি চাব যাওঁ, বহুত বস্তুবোৰ আছে, মিষ্টিৰিয়াছ বস্তুবোৰ আছে যিবোৰ লাহে লাহে খুলি যায় বোলে. যেনেকৈ আজি আমি শিকিলোঁ বোলে প্লাছ আৰু মাইনাছ এট্ৰেক্ট কৰে, প্লাছ এণ্ড প্লাছ ৰিপেল কৰে. এইবোৰ বহুত চিম্পল লাগে, বুজোঁতে বহুত চিম্পল লাগিছে বোলে. অ'কে ঠিক আছে, এটা প্ৰপাৰ্টি আমি বোলে শিকিলোঁ, প্লাছ প্লাছ ৰিপেল, প্লাছ মাইনাছ এট্ৰেক্ট. বাট যদি আমি ডিপৰ লেভেলত চাব যাওঁ, যোনটো আমি আৰু যেতিয়া আমি ইয়াতে খুচৰিম আৰু যেতিয়া ভিতৰত আমি সোমাবলৈ চেষ্টা কৰিম, আৰু বহুত নতুন নতুন কথা আহিব. এটাটো ইণ্টাৰেষ্টিং বস্তু মই আজি কৈয়ে দিলোঁ যে ভাবিবলগীয়া কথা আছে, যেনেকৈ প্লাছটোৱে কেনেকৈ গম পালে ওচৰত মাইনাছ আছে, বা ইভেন মাইনাছটোৱে কেনেকৈ গম পালে ওচৰত প্লাছ আছে.
যেহেতু ৰাব হ'লে যে ইলেক্ট্ৰন বোলে চুলিৰ পৰা বেলুনলৈ জাপ মাৰিব লাগিব কেনেকৈ গম পালে চুলিৰ পৰাতো বেলেগ জেগালৈ জাপ মাৰিব পাৰিলেহেঁতেন হাৱালৈ জাপ মাৰি গুচি পলাই যাব পাৰিলেহেঁতেন বাট বেলুনলৈনো কেলৈ ট্ৰান্সফাৰ হ'লে এইবোৰ সৰু সৰু কথা মানে ভাবিলে লাগে হ'ব আৰু এইখিনি এৰি দিওঁ আৰু বাট ফিজিক্স যিহেতু আমি কৰি আছোঁ ইয়াতে খুবেই আমি ডিপ কুৱেশ্যন সুধিব লাগিব বোলে কেনেকৈ হৈছে মানে দুইটাৰ মাজত কোনো কানেকশ্যন নাই বাট ষ্টিল সিহঁতে গম পাইছে কোনোবা এট্ৰেকশ্যন হৈছে কোৱাণ্টাম মেকানিক্স বুলি কয় এটা ছাবজেক্ট মেটাৰ আছে ফিজিক্সত খুব ইম্পৰ্টেণ্ট টপিক হয় তাতে আমি কওঁ কোৱাণ্টাম মেকানিকেল ইহঁতৰ কানেকশ্যন আছে বাট অফক'ৰ্ছ আমি সেইটো লেভেলত এতিয়া গৈ পোৱা নাই আমি এটা আমাৰ যোনটো ক্লাছিকেল নলেজ আছে সেইটোৰে আমি আইডিয়া বিল্ড আপ কৰিম বিকজ তাতেই বহুতখিনি ইণ্টাৰেষ্টিং আইডিয়া আছে বিকজ এই আইডিয়াটো জানিলে আমি একচুৱেলি বহুতখিনি কথা প্ৰেডিক্ট কৰিব পাৰোঁ ইভেন আজিৰ মডাৰ্ণ এইজত আমাৰ কি আছে মোবাইল ফোন আছে ৰাইট মোবাইল ফোন নহ'লেতো আমি একো কৰিবই নোৱাৰোঁ ইভেন তুমি এই ভিডিঅ'টো মোবাইল ফোনত চাই আছা নিজৰ স্মাৰ্টফোনত চাই আছা মই এই ভিডিঅ'টো বনাইছোঁ কম্পিউটাৰ ত' এভৰিথিং একচুৱেলি ইজ বিল্ড আপন কুলম্ছ এনাৰ্জি এইবোৰ কুলম্ছ এনাৰ্জি নহয় চৰি কুলম্ছ ল এই যোনটো আমি পঢ়িম আৰু পিছত চাৰ্জৰ ওপৰতে হয় ত' চাৰ্জ এটা বহুতেই ইম্পৰ্টেণ্ট প্ৰপাৰ্টি হয় যোনটো একচুৱেলি আমাৰ লাইফটো 28th চেঞ্চুৰী 21st চেঞ্চুৰীত একদম খুবেই সলনি কৰি দিছে এটা বহুতেই ইণ্টাৰেষ্টিং চাৰ্জ ত' ঠিক আছে আজিৰ ছেশ্যনটো আমি এইখিনিতে সমাপ্ত কৰিলোঁ চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ